গুজৰাটত নিৰ্বাচনৰ ৰণসিংহা আৰু অৰবিন্দ কেজৰিৱালে সংবাদমেলৰ আয়োজন কৰিছে। কেজৰিৱালে ঘোষণা কৰিলে আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব ইছুদান গাৰ্ভি। সাংবাদিকৰ পৰা ৰাজনীতিলৈ বৰ্ণিল যাত্ৰা হৈছে গাৰ্ভিৰ। গুজৰাটৰ জনপ্ৰিয় সাংবাদিক আছিল ইছুদান গাৰ্ভি। আম আদমী পাৰ্টীৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে ইছুদান গাৰ্ভিয়ে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিক ৰূপেও কৰ্মৰত আছিল ইছুদান। পুনৰ কৈছো যে গুজৰাটত এতিয়া নিৰ্বাচনৰ ৰণসিংহা বাজিছে আৰু কালিৰ দিনটোতো যেহেতু নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে অৰবিন্দ কেজৰিৱালে এটা মত দিছিল, মত ব্যক্ত কৰিছিল। তেওঁ কৈছিলে যে পৰিৱৰ্তনৰ বাবে সাজু হওক এতিয়া গুজৰাট। গতিকে আজিৰ দিনটোত অৰবিন্দ কেজৰিৱালে সংবাদমেলৰ আয়োজন কৰিছে আৰু আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰিছে। আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব ইছুদান গাৰ্ভি। সাংবাদিক ইছুদান গাৰ্ভি। সাংবাদিকৰ পৰা ৰাজনীতিলৈ তেওঁ এক বৰ্ণিল যাত্ৰা আছে। গুজৰাটৰ এগৰাকী জনপ্ৰিয় সাংবাদিক আছিল ইছুদান গাৰ্ভি। আম আদমী পাৰ্টীৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিক ৰূপেও কৰ্মৰত আছিল ইছুদান। গুজৰাটত নিৰ্বাচনৰ ৰণসিংহা বাজিছে এতিয়া আৰু বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে এটা চেলেঞ্জ হিচাপে লোৱা হৈছে আৰু বিশেষকৈ আপে আম আদমী পাৰ্টীক সেয়া চেলেঞ্জ হিচাপে লোৱা হৈছে। আৰু পূৰ্বতেও আমি কৈছোঁৱে যে নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে আম আদমী পাৰ্টীৰ পৰা এটা কথা কোৱা হৈছিলে। বিশেষকৈ অৰবিন্দ কেজৰিৱালে এটা কথা উল্লেখ কৰিছিলে যে যিহেতু লক্ষ্য গুজৰাট, গতিকে এতিয়া দেখিবলৈ পোৱা যাব যে গুজৰাটত কেনেধৰণৰ লক্ষ্যৰে আৰম্ভ কৰিব। আৰু আজিৰ দিনটোত আমি কৈছোঁৱে যে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে আৰু নাম ইতিমধ্যে আমি কৈছোঁ ইছুদান গাৰ্ভি। এগৰাকী সাংবাদিক, এগৰাকী প্ৰতিষ্ঠিত সাংবাদিক, এগৰাকী খুবেই জনপ্ৰিয় সাংবাদিক, গুজৰাটৰ এগৰাকী খুবেই জনপ্ৰিয় সাংবাদিক। গতিকে এনেধৰণে এতিয়া ৰণদন্দুবি বজাইছে আম আদমী পাৰ্টীয়ে। আৰু যেহেতু কোৱা হৈছে যে নিৰ্বাচন আছে 1 আৰু 5 ডিচেম্বৰ, 8 ডিচেম্বৰত ফলাফল ঘোষণা কৰা হ'ব আৰু সেই মৰ্মে এতিয়া ৰণকৌশল আৰম্ভ কৰিছে আৰু গোটেইকেইটা দলে ৰণকৌশল আৰম্ভ কৰিব। আৰু বিশেষকৈ এক প্ৰকাৰ ক'বলৈ গ'লে প্ৰত্যাহ্বান হ'ব ভাৰতীয় জনতা পাৰ্টীৰ বাবে, বিজেপিৰ বাবে এক প্ৰত্যাহ্বান হ'ব গুজৰাট। গতিকে গুজৰাটত কেনেধৰণৰ ছবি হ'ব পাৰে, কেনেধৰণে গুজৰাটত যিখন ছবি হ'ব সেয়া কেনেধৰণে স্পষ্ট হ'ব বা এক প্ৰকাৰ ক'বলৈ গ'লে যিহেতু গোটেইকেইটা দলে সজোৰে প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু আজি যদি সংবাদমেল আয়োজন কৰি ইতিমধ্যে যিহেতু তেওঁলোকে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে আৰু এগৰাকী যিহেতু সাংবাদিক আৰু যথেষ্ট জনপ্ৰিয় তেওঁ, গতিকে সেই অনুপাতে এক প্ৰকাৰ বিজেপিৰ বাবেও চেলেঞ্জ হ'ব। বা ইফালে কংগ্ৰেছ আছে, গতিকে কংগ্ৰেছে বা কেনেকুৱা ধৰণে তেওঁলোকে ৰণকৌশল প্ৰস্তুত কৰে সেয়াও নিশ্চিতভাৱে লক্ষণীয় হ'ব। গতিকে কংগ্ৰেছৰ ভূমিকা এই ক্ষেত্ৰতো দেখিবলৈ পোৱা যাব। গতিকে গুজৰাট হৈ পৰিব বিজেপিৰ বাবে এক প্ৰত্যাহ্বান। গতিকে বিজেপিয়ে নিজৰ ষ্ট্ৰেটেজি, নিজৰ যি ৰণকৌশল আছে সেয়া কেনেধৰণে বিজেপিয়ে তৈয়াৰ কৰিব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব। গতিকে যিহেতু আজিৰ দিনটোত আম আদমী পাৰ্টীয়ে নিজৰ প্ৰাৰ্থীগৰাকীৰ নাম ঘোষণা কৰিছে, গতিকে তেওঁৰ সমানে বা তেনেধৰণে এগৰাকী শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিবৰ বাবে হয়তো বিজেপিয়ে যিহেতু প্ৰস্তুতি কৰিব। কিন্তু এই মুহূৰ্তত আমি পুনৰ কৈছোঁ যে যেতিয়াই নিৰ্বাচনৰ দিন ঘোষণা হৈছিলে সেই সময়ছোৱাতে অৰবিন্দ কেজৰিৱালে এটা কথাই ঘোষণা কৰিছিলে, তাৎক্ষণিকভাৱে তেওঁ সেই মন্তব্য কৰিছিল। তেওঁ কৈছিলে যে এতিয়া লক্ষণীয় হ'ব আৰু বিশেষকৈ গুজৰাট সাজু হওক পৰিৱৰ্তনৰ বাবে, এনেধৰণে তেওঁ এটা কথা কৈছিল। গতিকে সঁচাকৈ গুজৰাট পৰিৱৰ্তনৰ বাবে সাজু হ'ব নেকি? এই কথাবোৰ এতিয়া যিহেতু সময় অনুযায়ী আলোচনাৰ মাধ্যম হৈ পৰিব, সময় অনুযায়ী যিহেতু আলোচনাৰ মাধ্যম হৈ পৰিব। আমি এই মুহূৰ্তত জ্যেষ্ঠ সাংবাদিক অসীম বৰাৰ সৈতে পোনপটীয়াকৈ ডেস্কৰ পৰা আমি সংযুক্ত হ'ম আৰু তেওঁৰ সৈতে আমি এই সন্দৰ্ভত আলোচনা কৰিম। অসীম বৰা, সমগ্ৰ বিষয়টো ইতিমধ্যে কোৱাই হৈছে আৰু বিশেষকৈ আম আদমী পাৰ্টীৰ তৰফৰ পৰা কালিৰ দিনটোতো কোৱা হৈছিলে, যেতিয়াই নিৰ্বাচনৰ দিন ঘোষণা হৈছিল তেওঁলোকে কৈছিলে যে সাজু হওক গুজৰাট বুলি। আজি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰিছে, গতিকে এই কথাখিনি আমি আলোচনা কৰিম। হয়, কালি গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতেই আচলতে নিৰ্বাচনী ৰণক্ষেত্ৰত তৎপৰ হৈ পৰিছে আম আদমী পাৰ্টী। স্বাভাৱিকতেই গুজৰাটক লৈ দেশৰ ৰাজনীতিত খুব চৰ্চা হয় যদিও কিন্তু কোনে চৰকাৰ গঠন কৰিব সেইটোক লৈ খুব চৰ্চা এইটো কাৰণে নহয় যে গুজৰাট বিজেপিৰ অন্যতম ঘাটি বুলি পৰিচিত। কাৰণ তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুজৰাটে 3বাৰকৈ মুখ্যমন্ত্ৰী হৈছে আৰু গুজৰাটৰ পৰা মুখ্যমন্ত্ৰী হৈ তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হৈছে। গতিকে গুজৰাটক বেলেগে দখল কৰিব বা বেলেগ ৰাজনৈতিক দলে সহজে গুজৰাট নিজৰ হাতলৈ আনিব পাৰিব সেই কথাটো আচলতে ভাবিব পৰা নাছিল। কিন্তু শেহতীয়াকৈ গুজৰাট পুনৰ নিৰ্বাচনৰ সময়ত চৰ্চালৈ আহিছে, কাৰণ তাত আম আদমী পাৰ্টীৰ আত্মপ্ৰকাশ ঘটিছে আৰু এইটো অতি প্ৰাসংগিক হৈ পৰিছে। কিয়? যিহেতু পঞ্জাৱ
পাঞ্জাব অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টিয়ে দখল কৰাৰ পিছত এতিয়া গুজৰাটত তেওঁলোকে মনোনিৱেশ কৰিছে আৰু গুজৰাট তেওঁলোকে দখল কৰিবৰ বাবে আম আদমি পাৰ্টিয়ে প্ৰচেষ্টা চলাইছে। অৰবিন্দ কেজৰিৱালে তাত বহুত সাংগঠনিক ভেটি গঢ়ি তুলিছে আৰু তাত প্ৰচাৰ অভিযান চলাইছে। কিন্তু কালি যিহেতু নিৰ্বাচন আয়োগে দুটা পৰ্যায়ত গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে আৰু ঘোষণা কৰাৰ এদিনৰ পিছতেই 24 ঘণ্টাৰ পিছতেই অৰবিন্দ কেজৰিৱালে আজি সংবাদমেল পাতি তেওঁলোকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। আৰু লক্ষণীয়ভাৱে কংগ্ৰেছেও এতিয়ালৈকে ঘোষণা কৰিব পৰা নাই, আনকি বিজেপিয়েও কোৱা নাই তাত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ'ব। কিন্তু অৰবিন্দ কেজৰিৱালে সংবাদমেল পাতি ইছুদান গাডভি নামৰ যিগৰাকী যুৱ নেতা তেওঁক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিছে। আৰু লক্ষণীয়ভাৱে যে যিজন গাডভি তেওঁ 1982 চনত জন্মগ্ৰহণ এজন যুৱ নেতা আৰু তেওঁ আমি পোনপটীয়াকৈ দেখুৱাম। অসীম বৰা কিছু সময় অপেক্ষা কৰক। অসীম বৰা আমি 1 মিনিট আপোনাক ৰখাম। वो काम करके नहीं देगी जो करना चाहते हैं, इसलिए सिस्टम में जाना पड़ेगा। अरविंद जी ने कहा कि देखो अगर मैं राजनीति में नहीं आता तो आप मुझे बताओ कि क्या दिल्ली की अच्छी स्कूलें होती। आप एक बार स्कूलें देख लीजिए, मोहल्ला क्लिनिक देख लीजिए। मैंने देखा भी, वहां जाकर देखा और तब मैंने तय किया कि ठीक है मैं राजनीति में आना नहीं चाहता हूं। राजनीति हर हमेशा अच्छे लोगों की मजबूरी होती है, राजनीति शौक नहीं होता है। और उस दिन अरविंद जी ने भी यही कहा कि देखो मैं भी इनकम टैक्स कमिश्नर था इस सूडान, मैं भी अच्छी खासी जिंदगी जीता था, लेकिन वो मेरे परिवार तक सीमित होती। आज मैं दिल्ली के लिए कुछ कर सकता हूं। क्यों? महिलाएं के लिए बस सुविधा फ्री कर सकता हूं। अच्छे बच्चे पढ़ते हैं, एक ऑटो वाला बच्चा जब पढ़ के बहुत बड़ा बनता है तो मुझे कितना आशीर्वाद मिलते होंगे। तुझ जैसे लोगों को राजनीति में आना पड़ेगा। और तब मैंने तय किया कि मैं राजनीति करूंगा। राजनीति मेरा शौक नहीं, मेरी मजबूरी है। गुजरात की जनता की पीड़ा मुझसे देखी नहीं गई, इसलिए मुझे आना पड़ा। मैंने पहले भी कहा कि मैं कर्म के सिद्धांत में मानता हूं। मैं कहीं आज तक जब भी मैंने पत्रकारिता की तब भी मैं मुद्दों की पत्रकारिता करता था। किसानों की एक कॉलम जो न्यूज नहीं छापते थे, मैंने ऐसे कितने सैकड़ों 100 किए होंगे। किसानों की आवाज बनने की कोशिश की, बेरोजगारों की आवाज बनने की कोशिश की, महिलाओं की जिस तरह से सुरक्षा व्यवस्था है उसकी आवाज बनने की कोशिश की, व्यापारियों की आवाज बनने की कोशिश की, श्रमिक मजदूरों की आवाज बनने की कोशिश की, सबसे बड़ा आउटसोर्सिंग कर्मचारियों की आवाज बनने की कोशिश की। मुझसे जितना हो पाता था मैंने किया। लेकिन एक लक्ष्मण रेखा होती है, आप वहां न्यूज चला सकते हैं, ऑर्डर नहीं कर सकते। और सिस्टम इतना सड़ा हुआ है कि सिस्टम को साफ करने के लिए, गंदगी साफ करने के लिए आपको गंदगी में उतरना पड़ता है। और तब मुझे अरविंद जी ने कहा कि देखो गंदगी अगर साफ करनी है तो आपको कीचड़ में उतरना पड़ेगा, चाहे आपको जो भी लोग गालियां दे, मुझे भी देते हैं। लेकिन ये लोग जो गालियां देते हैं ना, वो पॉलिटिकल पार्टी वाले होते हैं। जनता कभी गालियां नहीं देती, वो तो सिर पे बिठाती है। मुझे भी दिल्ली में देख लीजिए आप। और तब मैंने तय किया कि मैं राजनीति में आऊंगा। आज मेरी माता जी यहां बैठी है। मैं सामान्य किसान परिवार में से आता हूं। मेरा छोटा सा गांव है। मैं पढ़ा लिखा, मेरे बापूजी ने मुझे बहुत पढ़ाया। मेरा बापूजी माताजी के भक्त थे। नवरात्रि के 9 दिन वो पूरे माताजी के मंदिर में बैठकर दिया जलाकर 9 दिन सालों से प्रार्थना करते थे। और उनके जाने के बाद जब उनकी डेथ हुई तब उन्होंने कहा था, मैंने तो तब भी तय कर लिया था, मैं रिजाइन रखकर चला गया था, मुझे मेरे पापा की सेवा करनी है। लेकिन उस दिन एक दिन उन्होंने मुझे कहा, तुझे वापस जाना, गांव से तुझे वापस अहमदाबाद जाना है। मैंने कहा कि मैं बापूजी जाऊंगा। मैंने रिजाइन रखा है, वो एक्सेप्ट नहीं किया है, मैं छुट्टी पे हूं। जब उनकी देहांत हुई तब उन्होंने कहा कि আৰু
এয়া আছিল আপৰ সংবাদ মেল আৰু যেহেতু ইছুদন গৰ্ভী তেওঁ ইতিমধ্যে তেওঁ কিছু ভাষ্য তেওঁ প্ৰদান কৰিছে বিশেষকৈ ৰাজনীতিতে তেওঁ কিয় আহিল বা ৰাজনীতি তেওঁ কিমান দূৰ ৰাজনীতিক লৈ তেওঁ এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে ৰাজনীতিৰ বিষয়টো তেওঁ লয় বা তেওঁ মানুহৰ মাজত থাকিব বিচাৰে মানুহৰ সমস্যাসমূহৰ বিষয়ে তেওঁ এগৰাকী সাংবাদিক হিচাপে জানে গতিকে তেওঁ প্ৰত্যেকটো সমস্যা তেওঁ যেহেতু গুজৰাটৰ প্ৰত্যেকটো সমস্যা তেওঁ নিজ চকুৰে দেখিছে আৰু সেইবাবে তেওঁ যেহেতু সাংবাদিক হিচাপে তেওঁলোকৰ মাজলৈ সোমাই গৈছিল গতিকে তেওঁ জানে তেওঁ বুজি পায় আৰু সেইবাবে তেওঁ বিচাৰিছে যাতে তেওঁলোকৰ সমস্যাসমূহ সমাধান হওক আৰু এই সমস্যা সমাধান কৰিবৰ বাবে ৰাজনীতিৰ বাহিৰে আৰু উপযুক্ত স্থান নাই বুলি তেওঁ উল্লেখ কৰিছে আৰু খবৰ আছে সময় বিৰতি